নমস্কাৰ। আজি মই আপোনালোকৰ ওচৰত লৈ আহিব বিচাৰিছোঁ এটা সৰু কাহিনী, যিটো হ'ল পথৰুঘাটৰ ৰণ। পোনপ্ৰথমতে আমি আপোনালোকলৈ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। পথৰুঘাটৰ ৰণ বুলিলে আমি যিটো কথা বুজি পাওঁ যে তেতিয়া 1850 চনৰ পিছৰ পৰা 1894 চনলৈকে সেই সময়ত যেতিয়া ব্ৰিটিছৰ দপদপনি চলি আছিল, সেই মুহূৰ্তত ব্ৰিটিছবিলাকে ভাৰতীয় কৃষকবিলাকৰ ওপৰত বিভিন্ন ধৰণৰ কৰকাতল দি পেলাই তেওঁলোকক জুৰুলা জোপোৰা কৰিছিল। 32-33 চনত যেতিয়া খাজনাৰ বৃদ্ধিটো কৰি তেওঁলোকে 3% বৃদ্ধি কৰিছিল, তাৰ পৰা হঠাৎ একচাতে 1892-93 চনত তেওঁলোকে খাজনাটো বঢ়াই প্ৰায় 70-ৰ পৰা 80% বঢ়ালে। সেইটো আজিৰ সময় নহয়। 5 টকা যেতিয়া টেক্স দিব লগা হৈছিল, তেতিয়া ভাৰতীয় কৃষকে আলোড়ন কৰি উঠিল যে তেওঁলোকে এই টেক্স দিব নোৱাৰে, সেই খাজনা তেওঁলোকে পৰিশোধ কৰাৰ ক্ষমতা তেওঁলোকৰ হাতত নাই। তেওঁলোকে তেতিয়া সেই সময়ত থকা দৰং জিলাৰ যিসকল জিলাধিপতি আছিল আৰু ৰাজহ বিষয়া আছিল, তেওঁলোকৰ ওচৰত যেতিয়া প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণে পথৰুঘাট নামৰ ঠাইখনত মঙলদৈৰ পৰা প্ৰায় 15-ৰ পৰা 18 কিলোমিটাৰ দূৰত্বত তাত একত্ৰিত হ'ল তেওঁলোকৰ তাতে থকা এটা অফিচত। আৰু ঠিক সেই মুহূৰ্ততেই মঙলদৈৰ পৰা এতিয়া দৰং জিলাৰ জিলাধিপতি আছিল ওৱান মিষ্টাৰ এণ্ডাৰছন আৰু মিষ্টাৰ বেৰিংটন বুলি পেলাই এজন মহকুমাধিপতি, পুলিচ অধীক্ষক আৰু লগত এজন ৰেমিংটন বুলি পেলাই এজন মহকুমাধিপতি। তেওঁলোকে সম্পূৰ্ণ পুলিচ ফ'ৰ্চ লৈ আহি পেলাই সেই কৃষকসকলৰ ওপৰত জঁপিয়াই পৰিল। তেওঁলোকে কোনো কাৰণত মানি নল'লে যে আমি খাজনাটো কমাই ল'ম, যাৰ ফলস্বৰূপে একেলগে 140 জন কৃষকৰ মৃত্যু হ'ল। ভাৰতৰ ইতিহাসত এনেকুৱা জালিয়ানাবাগৰ নিচিনা নৃশংস এক ঘটনা ঘটিল। কিমান প্ৰচাৰ হ'ল নাজানো, কিন্তু ভাৰতৰ ইতিহাসত ই এক বিৰল ঘটনা, য'ত 140 জন হিন্দু আৰু মুছলিম কৃষকৰ, সেই প্ৰতিবাদী কৃষকৰ মৃতদেহ একেলগে এটা গাঁতত পুতি থোৱা হৈছিল। পৰ্যায়ক্ৰমে ভাৰতবৰ্ষ স্বাধীন হ'ল, কাৰণ এটা কথা ঠিক, নিষ্পেষিত আৰু শোষিত জনগণৰ যি প্ৰতিবাদৰ কণ্ঠ, সেই প্ৰতিবাদৰ কণ্ঠ কেতিয়াও কোনেও ৰুদ্ধ কৰি ৰাখিব নোৱাৰে। ব্ৰিটিছৰ দৰে বিশাল সাম্ৰাজ্যশালী সম্পদশালী চৰকাৰক এদিনাখন কৃষকৰ বিদ্ৰোহৰ আগত সেও মানি পেলাই আৰু ভাৰতীয় গণৰাজ্যৰ যি বিপ্লৱ আছিল, সেই বিপ্লৱত কৃষকৰ সেই বিদ্ৰোহটোৱে এটা নিশ্চয় ইমান ডাঙৰ অৰিহণা যোগাইছিল যে পৰ্যায়ক্ৰমে 1947 চনত ভাৰতবৰ্ষে স্বাধীনতা লাভ কৰে। ব্ৰিটিছসকল গুচি যাব লগা হ'ল। কৃষকসকলক কিন্তু আমি সদায় সোঁৱৰণ কৰি থাকিলোঁ। তেতিয়া অসমৰ প্ৰয়াত মুখ্যমন্ত্ৰী ডক্টৰ হিতেশ্বৰ শইকীয়া আৰু তৰুণ গগৈদেৱৰ পৃষ্ঠপোষকতাত, লগতে দৰং জিলাৰ পৰা নিৰ্বাচিত সাংসদ শ্ৰী মাধৱ চন্দ্ৰ ৰাজবংশী, তেওঁলোকৰ পৃষ্ঠপোষকতাত পথৰুঘাটৰ সেই ঠাইখিনি তেওঁলোকে ভূমি ক্ৰয় কৰি বিভিন্ন ধৰণৰ কষ্টৰ মাজত সেই ঠাইখিনি তেওঁলোকে নিৰ্বাচন কৰি ৰাখিলে আৰু কৃষকসকলৰ সোঁৱৰণিৰ কাৰণে সেই ঠাইখিনি নিৰ্দিষ্টকৈ ৰখা হ'ল। পৰ্যায়ক্ৰমত তাত বিভিন্ন ধৰণৰ স্মৃতিস্তম্ভ, স্মৃতিসৌধ এইবিলাক হ'ল আৰু তেতিয়াৰ পৰাই 28 জানুৱাৰী তাৰিখটো, সেই ক'লা দেওবাৰৰ তাৰিখটো আমি কৃষকসকলৰ স্মৰণত কৃষক শ্বহীদ দিৱস হিচাপে পালন কৰি থকা হৈছে। অসম চৰকাৰেও সেয়া পালন কৰি আহি আছে। অহা কাইলৈ 28 জানুৱাৰী তাৰিখে পথৰুঘাটৰ সেই কৃষকসকলৰ স্মৰণত ভাৰতীয় জাতীয় কংগ্ৰেছে আমি চিপাঝাৰত যি দৰঙী কলাকৃষ্টিৰ ন্যাস আছে, যি ভৱন আছে, তাতে আমি কেন্দ্ৰীয়ভাৱে পালন কৰাৰ কাৰণে যো-জা চলাইছোঁ আৰু আমি আপোনালোকৰ ওচৰত সশ্ৰদ্ধভাৱে প্ৰণাম জনাইছোঁ আৰু ৰাইজক দলে বলে ওলাই আহি পেলাই সেই কৃষকসকলৰ সেই স্মৰণিকাত ভাগ ল'বৰ কাৰণে আমি আপোনালোকক আহ্বান জনালোঁ। আশা কৰোঁ আপোনালোকে আহিব। ইয়াত দল বুলি কোনো কথা নাই। আমি কৃষকসকলক শ্ৰদ্ধা জনাব লাগে। তেওঁলোকৰ সেই যি অৱদান আছিল, সেই অৱদানক আমি নিশ্চয় মনত পেলাব লাগিব আৰু আহি পেলাই আপোনালোকে তাত দলে বলে যোগদান কৰি কৃষকসকলৰ সেই তেওঁলোকৰ জীৱন দানৰ প্ৰতি আমি অকণমান শ্ৰদ্ধা জনাম বুলি ভাবি আছোঁ। তাত আপোনালোকৰ উপস্থিতি কামনা কৰিলোঁ। নমস্কাৰ। মই জগন্নাথ দেৱ গোস্বামী।